ফরিদুল ইসলাম ফরিদুল ইসলাম ডক্টর ফরিদুল ইসলাম লাহৰীঘাটৰ বিধায়কক কিয় নিবিচাৰে? বহুত দুৰ্নীতি কৰিছে, কি কৰিছে? ৰাস্তা-ঘাট একো নাই আৰু মানুহৰ লগত লগ নকৰা আৰু মানুহৰ আগত যেনেকুৱা ভাবিছোঁ এনেকুৱা কৰা নাই, সেইটো কাৰণে তাক মই বাদ দিলোঁ। যদি ওপৰৰ পৰা বিধায়কক টিকেট দিয়ে কি কৰিব? বেলেগ চিন্তা কৰিম, কি চিন্তা কৰিব? ডাইৰেক্ট চিটিলৈ খেলিম। ক'বলৈ কি ক'ম, আমি আজিলৈ 10 বছৰ হ'ল এই মাতৈত আছোঁ, বসবাস কৰি 10 বছৰ হ'ল বসবাস কৰি আছোঁ। কৰাৰ পাছত গৰু ছাগলীৰ নিচিনা যেনেকৈ থাকে আমি মাতৈত এনেকৈ বসবাস কৰি আছোঁ। তেখেতে আছিবত আজি হ'ল কেইবছৰ হ'ল, 5 বছৰ হৈ গ'ল। 5 বছৰৰ এইফালে একেবাৰে আমাৰ ইয়াত অহা নাই, চাবলৈ নাই কি কৰি আছে না কৰি আছে। তেখেতে সমষ্টিৰ মানুহ, তাক দেখিব নোৱাৰিলোঁ, এতিয়ালৈ তাৰ মুখখন নাপালোঁ মই। কেইবাটা বুদ্ধিবাদ্যা আছে তেখেতে দিয়া নাই, কোনোবা উন্নয়ন বস্তু একেবাৰেই নাই, আমাৰ ইয়াত অহাই নাই। তে এইটো মানুহে কি কাম কৰি চলিব আপুনি চিন্তা কৰক। এতিয়া 26ত কাক বিচাৰে আপোনালোকে? মই 26 অলৰেডি মই গাঁৱৰ ল'ৰা এইটো, তেখেতে গাঁও আমাৰ জাগাতে আছে, ফৰিদুল ইছলাম তেখেতে মই বিচাৰি আছোঁ। বহুত দিন আগতে খালে, বহুত দিন আগতে তাৰ বাপেকে খালে, তাৰ বাপেকে এৰিলে, আকৌ আসিফ আহিলে, তাৰ পুতেকে আহিলে, পুতেকে খালে, খাই পেলাই আকৌ বিচাৰিছে টিকেট। আমাৰ জনসাধাৰণে বুজি পাইছে, এতিয়া এইবছৰ আমাৰ জনসাধাৰণে বুজি পাইছে আমাৰ গাঁৱৰ হকিৰখন যেনেকৈ আছে তাক হকিৰখন ভাল আছে থাকে বোলে, আসিফক নালাগে বুজিছে। আমাৰ আসিফে দৰকাৰী নাই ইয়াত। আমাৰ ফৰিদুল ইছলামৰ গাঁৱৰ মানুহ, আমাৰ দেশৰ মানুহ, তেখেত আছিল বিদেশী মানুহ খাৱাই পেলাই আমাৰ সমস্যাটো গাত কৰিলে বুজিছে। তেনেকৈ এইটো নালাগে, আমাক ফৰিদুল ইছলাম যেনেকৈ চলি আছে তেনেকৈ ভাল মানুহ। আসিফক যদি ওপৰৰ পৰা টিকেট দি দিয়ে কি কৰিব আপোনালোকে? আসিফৰ টিকেট দিলে মই ভোট নিদিওঁ, টোটেল ভোট নিদিওঁ, আমাৰ সমষ্টিৰ মানুহ ভোট নিদিয়ে।